বিজেপি নেতৃত্বাধীন বাসুগাঁও পৌৰসভাৰ সভাপতিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উঠিছে। পৌৰসভাৰ সভাপতি সাধন চন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উঠিছে। সভাপতিগৰাকীৰ বাসগৃহৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, এটা পথৰ দুৰৱস্থাৰ বাবে জাটো ভুগি থকা ৰাইজে পথটি পকী পথলৈ উন্নীতকৰণৰ দাবী কৰি আহিছে। কিন্তু অনুমোদন লাভ কৰাৰ পিছত সভাপতি সাধন চন্দ্ৰ মণ্ডলে ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই নিৰ্দিষ্ট পথটো কাম নকৰি নিজৰ বাসগৃহলৈ যোৱা পথটিৰ ওপৰতে নতুনকৈ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ অভিযোগ তুলিছে। আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব সাংবাদিক জয়ন্ত দেৱনাথে। সভাৰ পৌৰপতি সাধন মণ্ডলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আজি বাসুগাঁও চহৰৰ ১ নং ৱাৰ্ডৰ সুভাষ নগৰত বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডলৰ গৃহৰ সন্মুখতে এতিয়া দেখিবলৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে অঞ্চলবাসী যিসকল পুৰুষ মহিলা তেওঁলোকে ঘৰৰ পৰা ওলাই আহি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে। স্থানীয় লোকৰ অভিযোগ যে পৌৰপতিগৰাকীয়ে এই অঞ্চলটোৰ কেইবাখনো যিখন পথ বাৰিষাৰ সময়ত যিসকল লোকে অসুবিধাৰ সন্মুখীন হয় সেই পথছোৱাক আওকাণ কৰি ইয়াতে অলৰেডি ইয়াতে পূৰ্বৰে পৰা পকী ৰাস্তা আছে। এই পকী ৰাস্তাৰ ওপৰতে নতুনকৈ আকৌ পকী পথ বনোৱাৰ কাম আৰম্ভ কৰিছে পৌৰপতিগৰাকীয়ে। আৰু পৌৰপতিকে ঘৰলৈ যোৱাৰ পথছোৱাক গুৰুত্ব আৰোপ কৰিছে। কিন্তু এই অঞ্চলৰ যিসকল অঞ্চলবাসী যিসকল ৰাইজ আছে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে সেই সমস্যাখিনিক পৌৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰা নাই, যাৰ কাৰণে আজি দেখিবলৈ পোৱা গৈছে অঞ্চলবাসী পুৰুষ মহিলাসকলে আজি পৌৰপতিগৰাকীৰ বিৰুদ্ধে এনেদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। মই স্থানীয় যুৱক আছে, ভুক্তভোগী লোক আছে, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিছোঁ আচলতে ৰাইজ কিয় ওলাই আহিল, কিহৰ কাৰণে। যে ইয়াতে দেখা গৈছে পূৰ্বতে পকী পথ আছে, ভাল ব্যৱস্থাত আছে, তেনে ক্ষেত্ৰত ইয়াতে পকী ৰাস্তাৰ ওপৰত পকী ৰাস্তা বনাই থকা হৈছে আৰু আপোনালোকে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কিহৰ কাৰণে? মূলতঃ আমি বাৰম্বাৰ চাই আছিলোঁ, ছাৰ্ভে কৰিছে তেখেত আমাৰ ৰাস্তাটো যোনটো বহুত বেয়া, কিন্তু কাম কৰাৰ সময়ত নিজৰ যি পাকা ৰাস্তাটো আছে সেই পাকা ৰাস্তাটো ভাঙি পেলাই বা এইটো নিচত বালু পাথৰ পেলাই কিনে এই ৰাস্তাটো বনাব চেষ্টা কৰি আছে। চিধা কথা, সাধন মণ্ডল ডাঙৰীয়া অনাৰেবল চেয়াৰমেন বাসুগাঁও মিউনিচিপালিটি তেখেতে নিজৰ ক্ষমতাৰ অপব্যয় কৰি পেলাই আমাক ৰাইজক হাৰাশাস্তি কৰাৰ কাৰণে অনবৰত চেষ্টা চলাইছে সদায়। তেখেতক আমি অনুৰোধ জনাইছোঁ এই ৰাস্তাটো বাদ দি পেলাই আমাক আহক। আৰু যোনখন মই ক'ব বিচাৰিছোঁ টাউন কমিটিৰ এটা ইঞ্জিনিয়াৰ আছে, তেখেতে নাচায় নেকি, ছাৰ্ভে কৰা নাই নেকি? ছাৰ্ভে কৰি পেলাই ভাল ৰাস্তাটো কিয় পাকা ৰাস্তাটো ভাঙি পেলাই কিয় সেইটো বনাব লাগে? আৰু যোন কাঁচা ৰাস্তা বিগত 30 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ, আমি বাৰম্বাৰ এপ্লিকেশ্যন দি আছোঁ, কিন্তু সেইটো কিয় গুৰুত্ব নলয়? দৰাচলতে টাউন কমিটিটোক আজিৰ দিনত চিন্তা কৰিবলৈ গ'লে আজিৰ দিনত যাৰ ক্ষমতাত আহিব সিয়ে পাৱাৰত মেইন, বাকী ৰাইজৰ কাৰণে কাম কৰাৰ কোনো ইণ্টেনশ্যন তেখেতৰ নাই। প্ৰতিবাদ কৰিব গ'লে আপোনালোকৰ বিৰুদ্ধে বোলে গছৰ তলৰ আমি শুনিবলৈ পাইছোঁ। আমাৰ যোৱা পৰহি আমি তেখেতৰ ঘৰত গৈছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি এইটো কৰিব নালাগে, তেখেতে মানি গৈছিলে। আমাৰ অনাৰেবল বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰতন ৰায় ডাঙৰীয়াই ইয়াত আহি এটা মিউচুৱেল কৰি থৈ গ'ল, কিন্তু তেখেতে এই ৰতন ৰায় ডাঙৰীয়াক দালাল বুলি আখ্যা দিছে যে বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ইয়াত আহি দালালি কিয় মাৰিব লাগে? তেখেত কোন হয়? আমাৰ এজন প্ৰতিনিধি আপোনালোকে হওক, কিন্তু আমাৰ ৰাইজৰ প্ৰব্লেমটোতো কোনে চাব লাগিব না? গোচৰো দিছে নেকি? আমাৰ ওপৰত গোচৰ দিছিলে। আমি কালি থানাত যাই OC ছাৰক বুজালোঁ যে ছাৰ এনেকুৱা এটা কথা, পিছত এই গোচৰখিনি কি হৈছে নাজানো। আমি এতিয়া ৰাইজে হৈ এতিয়া অনাৰেবল প্ৰমোদ বৰাই হওক, অনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা ডিপাৰ্টমেণ্টেল EMA হওক, DC মহোদয় হওক, আমি আমাৰ ওপৰত যি অত্যাচাৰ হৈ আছে, আজি আমি প্ৰেছৰ মাধ্যমে আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ ওপৰত এই অত্যাচাৰ কিয়? আমি বেলেগ কিবা বিচৰা নাই নহয়। হয়, এই সন্দৰ্ভত প্ৰতিবেদন আগবঢ়ালে আমাৰ সাংবাদিক জয়ন্ত দেৱনাথে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।